সমষ্টিত বিপিএফ দলৰ বিশাল যোগদান সভা সম্পন্ন। প্ৰায় ৩০০তকৈও অধিক লোকে যোগদান কৰে বিপিএফ দলত। টংলাস্থিত গোপীনাথ বৰদলৈ ভৱনৰ প্ৰেক্ষাগৃহত আজি বিপিএফ দলৰ বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। উল্লেখ্য যে আজি বিপিএফ দলত অংশগ্ৰহণ কৰে টংলা অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে। অনুষ্ঠানত দলীয় কৰ্মকৰ্তাৰ উপস্থিতিত প্ৰাক্তন ইএম জগদীশ চৰকাৰ লগতে প্ৰাক্তন বিধায়ক বঞ্জাৰ দৈমাৰীয়ে দলীয় প্ৰতীক চিহ্ন সম্বলিত গামোচাৰে যোগদান দিয়ে। অন্যহাতে অনুষ্ঠানত প্ৰায় শতাধিক লোকে বিপিএফ উক্ত যোগদান সভাত যোগদান কৰে। আজিৰ সভাখনত ২০০০তকৈ অধিক আমাৰ ইউথ আৰু ওমেনৰ নেতাকৰ্মীসকল উপস্থিত হৈছে। ইতিমধ্যে আপোনালোকে চাইছে যে খালিউণ্ডাৰ সমষ্টিত বিপিএফ দলৰ যিটো স্থিতি যথেষ্ট শক্তিশালী। যোৱা ৫ বছৰ প্ৰমোদ বড়োৰ নেতৃত্বত UPPL আৰু BJPয়ে তেওঁলোকৰ যিবিলাক কমিটমেণ্ট আছিল কোনো কমিটমেণ্ট তেওঁলোকে ফুলফিল কৰিব নোৱাৰিলে। ৰাইজ সিদ্ধান্ত লৈছে, ৰাইজে মাৰ বান্ধি থিয় দিছে আহি থকা BTC নিৰ্বাচনত বিপিএফ দলক জয়যুক্ত কৰি হাগ্ৰামা মহিলাৰ নেতৃত্বত চৰকাৰ গঠন কৰিবৰ কাৰণে। খালিউণ্ডাৰ সমষ্টিত আমাৰ 2জন প্ৰাৰ্থী ইতিমধ্যে দলীয়ভাৱে এপ্লিকেশ্যন জমা দিছে। হাইকমাণ্ডে জাকি দিয়ে আমাৰ দল ৰেডি, দলীয় নেতাকৰ্মীসকল মানসিকভাৱে প্ৰস্তুত, জাকেই দিব আমি তাকেই জিকাম। কাৰণ আমি চৰকাৰ গঠন কৰিব লাগে। চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত হাইকমাণ্ডে জাকেই দিব 2জনৰ ভিতৰত আমি তাকেই জিকাম। যিহেতু UPPL অলপমান এতিয়া সংখ্যাগৰিষ্ঠ লোক বুলি ক'ব পাৰি, এই ক্ষেত্ৰত বিপিএফৰ কি অলপমান নৰমস্থিতি হৈছে নেকি? বিপিএফৰ নৰমস্থিতি হৈছে নেকি বৰ্তমান? আৰু তেনেকুৱা নহয়, আমি নৰম আৰু গৰমৰ কথা নাই। বিপিএফ দলে অকলে 40ত খেলিব। আমাৰ টাৰ্গেট 40টাৰ ভিতৰত আমি 27ৰ পৰা 30টা আমি কেনেকৈ জয়যুক্ত হ'ম। ইয়াতে কোনে কি গৰম কোনে কি নৰম ইয়াৰ লগত আমাৰ বিপিএফৰ কোনো সম্পৰ্ক নাই। দল হিচাপে আমাৰ কাৰণে UPPL যেনেকৈ টাৰ্গেট, BJPও আমাৰ কাৰণে সমান টাৰ্গেট। আজি খালিউণ্ডাৰ ব্লকত কিমান মানুহ জইন হৈছে? এইটো জইনটো হ'বহে, এতিয়ালৈকে জইন হোৱা নাই। ইতিমধ্যে আহিছে আমাৰ 300তকৈ অধিক জইন কৰাৰ কথা আছে। আমাৰ সভাখন চলিছে আৰু এজনমানৰ বক্তব্যৰ পিছতহে জইনিং প্ৰগ্ৰামটো হ'ব। আমি অকল ইয়াতেই নহয়, আমাৰ জিলাখনত থকা প্ৰত্যেকটা সমষ্টিতেই 300-400কৈ জইনিঙৰ প্ৰভিজন আছে। আৰু ইতিমধ্যে ৰাইজে মাৰ বান্ধি থৈ দিছে। এই মিছা কথা প্ৰলোভনেৰে ৰাইজক প্ৰলোভিত কৰি কোনেও আৰু আহি থকা সময়ত নিৰ্বাচনত জয়যুক্ত হ'ব নোৱাৰে। আজি দিলীপ বড়োৰ তেওঁৰ পুতলক অৱস্থা, তেওঁৰ লগত তেওঁৰ দলীয় কৰ্মীয়ে তেওঁৰ লগ এৰিছে। তাৰ দলেও মোৰ ধাৰণা তাৰ দলেও তাৰ লগ এৰিছে। ইতিমধ্যে মই গম পোৱা মতে দিলীপ বড়োক বাদ দি আপচুৰ পৰা ৰিটায়াৰমেণ্ট লৈ কাৰোবাক এতিয়া নিৰ্বাচন খেলিবৰ কাৰণে তেওঁলোকে পুলিচে বনাইছে। কিহৰ কাৰণে? তেওঁলোক শংকিত। তেওঁলোকে গম পায় যে আহি থকা নিৰ্বাচনত কোনো পথেই খালিউণ্ডাৰত UPPL নিজিকে, UPPL 4 নম্বৰত থাকিব। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।